দৰং ৰিজৰ্টৰ ছুইমিং পুলৰ পৰিৱেশ এতিয়া বাজিলে ৰাতি প্ৰায় 6:30। এটা প্ৰায় 5টা লাক্সাৰী ৰুম আছে চাওক। এইকেইটা লাক্সাৰী ৰুম আৰু লাইটিং চাওক। ইফালে চাওক মানুহ চাওক ভৰ্তি দেখিব আপোনালোকে ইফালে, আৰু ইফালে দেখিব সৰু বাচ্চাবিলাকে বহুত ফূৰ্তি কৰি আছে দৰং ৰিজৰ্টত। আগতে যাব লাগিছিলে খেলিবৰ কাৰণে এনেকে একোলেণ্ড, আৰু এতিয়া হৈ গ'ল দৰং ৰিজৰ্ট। হেল্ল' ৰন, এতিয়া চাওক দৰং ৰিজৰ্টত বৰষুণ দি আছে, বৰষুণত খেলি আছে মানুহবিলাকে চাওক। এইটো কাঢ়াই চিকেন হ'ব। এইটো কাঢ়াই চিকেন, এইটো চাওক, এইটো কাঢ়াই চিকেন, ডাল ফ্ৰাই, এইটো ডাল ফ্ৰাই, এইটো দাদা ফিছ কাৰী, এইটো ফিছ কাৰী, এইটো মটন কাৰী, এইটো দাদা মিক্স ভেজ, আৰু এইটো মটৰ পনীৰ, আৰু এইটো ভাত আৰু এইটো ৰাইচ বিৰিয়ানী আৰু বিৰিয়ানী। অ' মাই গড, চাওক এইটো হ'ল কাঢ়াই চিকেন, খাব লাগিব। এইটো কি মাছ দাদা? ৰৌ মাছ। আৰু এইটো হ'ল ৰৌ মাছ, লোকেল হয়। এইটো লোকেল ৰৌ মাছ। এইটো কি দাদা? মটন কাৰী। এইটো মটন কাৰী, মটন কাৰী চাওক নিশ্চয় দেখা দিব। কেই পিচ থাকে দাদা এক প্লেট হেৰিত, মানে এক প্লেট 6 পিচ। অ' মাই গড, চাওক মটন কাৰী। তাৰপিছত আপোনালোকক মই দেখুৱাম এতিয়া, এইটো হ'ল কি দাদা? মিক্স ভেজ, এইটো কি দাদা? এইটো মটৰ পনীৰ, এইটো মটৰ পনীৰ। তাৰপিছত এইটো ভাত থাকিলে, এইটো বাটাৰ নান থাকিলে, এইটো চিকেন বিৰিয়ানী থাকিলে। সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে, মই ভালে আছো। মই আছো এতিয়া আমাৰ দৰঙৰ প্ৰথমটো ছুইমিং পুল, মানে যিখন ৰিজৰ্টত আছে সেয়া হ'ল দৰং ৰিজৰ্ট। আৰু দৰং ৰিজৰ্টৰ খানা মানে যেতিয়া আহিলে খাওঁ, কিন্তু আজি ভাবিলো আপোনালোকক এটা ফুড ব্লগ এটা বনাই দিওঁ। বহুতে সুধি থাকে দৰং ৰিজৰ্টত কি খানা পায়, কেনেকুৱা খানা পায়, গোটেইখিনি আজি আপোনালোকক জনাওঁ। আপোনালোকে চাই ভিডিঅ'টো ভাল পাব। মানে কি দৰং ৰিজৰ্টত আহিলে কিছুমান ভাবে এইটো খানা খাম, সেইটো খানা খাম, মানে কি খানা পায় কি খানা নাপায় গোটেইখিনি ক'ব। মোৰ লগত আছে দাদা। দাদাৰ নামটো কি আপোনাৰ? মোৰ নাম কংকনা। অ'কে দাদা, প্ৰথমৰ পৰা মোক জনাই দিয়ক, এইটো কি হয় দাদা? এইটো কাঢ়াই চিকেন হ'ব। এইটো কাঢ়াই চিকেন, এইটো চাওক, এইটো কাঢ়াই চিকেন, ডাল ফ্ৰাই, এইটো ডাল ফ্ৰাই, এইটো দাদা ফিছ কাৰী, এইটো ফিছ কাৰী, এইটো মটন কাৰী, এইটো দাদা মিক্স ভেজ, আৰু এইটো মটৰ পনীৰ, আৰু এইটো ভাত আৰু এইটো ৰাইচ বিৰিয়ানী আৰু বিৰিয়ানী। আৰু বিৰিয়ানী এটা কেই পিচ মাংস থাকে? বিৰিয়ানী 2 পিচ, মাংস পনীৰ থাকিব, হেৰি থাকিব, চিকেন বিৰিয়ানীটো। অ'কে, এইটো কাঢ়াই চিকেন নিশ্চয় দেখা দিব ওচৰৰ পৰা। কাঢ়াই চিকেনৰ কোৱালিটি চাওক। অ' মাই গড, চাওক এইটো হ'ল কাঢ়াই চিকেন, খাব লাগিব। আৰু আহিছোঁ যেতিয়া ফাৰ্ষ্ট টাইম দাদাৰ লগত কথা পাতি চাকো, মানে খুব ভাল আৰু লগৰ নিচিনা দাদা। আৰু এইটো হ'ল ডাল ফ্ৰাই ন দাদা? ডাল ফ্ৰাই। এইটো ডাল ফ্ৰাই চাওক, ডাল ফ্ৰাইটো একদম কিমান ধুনীয়া, ইয়েলো ডাল চাওক, একদম ওপৰত ধুনীয়াকে মিক্স ডাল মজা। আৰু তাৰপিছত এইটো কি হয় দাদা? এইটো মাছ। এইটো কি মাছ দাদা? ৰৌ মাছ। আৰু এইটো হ'ল ৰৌ মাছ, লোকেল হয়। এইটো লোকেল ৰৌ মাছ। এইটো কি দাদা? মটন কাৰী। এইটো মটন কাৰী, মটন কাৰী চাওক নিশ্চয় দেখা দিব। কেই পিচ থাকে দাদা এক প্লেট হেৰিত, মানে এক প্লেট 6 পিচ। অ' মাই গড, চাওক মটন কাৰী। তাৰপিছত আপোনালোকক মই দেখুৱাম এতিয়া, এইটো হ'ল কি দাদা? মিক্স ভেজ। এইটো মিক্স ভেজ। ইয়াত আপোনাৰ কেপচি থাকিব, পনীৰো আছে দাদা, পনীৰো থাকিব। অ' মাই গড, গাজৰ থাকিব। গাজৰ দেখি আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে? আৰু এইটো আছে, এইটো কি দাদা? এইটো মটৰ পনীৰ, এইটো মটৰ পনীৰ। তাৰপিছত এইটো ভাত থাকিলে, এইটো বাটাৰ নান থাকিলে, এইটো চিকেন বিৰিয়ানী থাকিলে। হেল্ল' ফ্ৰেণ্ড, এতিয়া খাবলৈ লৈছোঁ মানে চিকেন বিৰিয়ানী। এইটো কণী আছে, তাৰপিছত এয়া চিকেন 2 পিচ আছে, তাৰপিছত এপিচ সি খাব পাৰোঁ, আৰু এয়া চিকেন কণী দি ধুনীয়াকৈ এটা বাইট লওঁ, চিকেন বিৰিয়ানী জবাব। আৰু এতিয়া মেইন কৰ্চ ভাত, আৰু ভাতত বহুতকেইটা আইটেম আছে। কোনটো খাওঁ কোনটো নাখাওঁ মানে কনফিউজ, কোনটো খাওঁ ফাৰ্ষ্ট, চিকেন খাওঁ নে মটন খাওঁ? চিকেনে খাওঁ, বিশ্ব চিকেন খাব দিছে। তাৰপিছত এয়া চিকেনৰ পিচ চাওক, চিকেনৰ পিচ এয়া ল'লোঁ এপিচ। তাৰপিছত গ্ৰেভিটো ল'ম, গ্ৰেভিটো কেনেকুৱা হৈছে, আৰু তেলটো মানে একদম ধুনীয়া হেৰি দিছে চাওক। আৰু এতিয়া খাওঁ চিকেনটো কেনেকুৱা হৈছে, একদম ভাতৰ লগত জবাব। ইফালে আছে এপিচ 2 পিচ, মোটামুটি 7 পিচ মান মাংস আছে, চাওক কেনেকুৱা কোৱান্টিটি। অ' বঢ়িয়া। আৰু চিকেন লেগ পিচ চাওক, এয়া কাঢ়াই চিকেনত ধুনীয়াকৈ লেগ পিচটো অকণমান খাই লওঁ, কেনেকুৱা হৈছে চিকেন লেগ পিচ, মজা। আৰু ইফালে আছে ডাল ফ্ৰাই, ডাল ফ্ৰাইটো চাওক ইমান ধুনীয়া হৈছে, চাওক এটা মিক্স ডাল, মানে এটা ধুনীয়াকৈ ধুনীয়া চুনীয়া দিছে। ডাল ফ্ৰাই অলপমান খাই চাওঁ, ডাল ফ্ৰাই কেনেকুৱা হৈছে। ৰহৰ দালি আছে, বুটৰ আছে, মুগৰ আছে। এয়া দালিৰ কোৱালিটি চাওক, জবাব। দালি এটা বাইট লৈ লওঁ, বঢ়িয়া। অ' মাই গড, কিমান পনীৰ দিছে চাওক, লিটল বিট মানে 2 পিচ লওঁ। আৰু এই মটৰ পনীৰ, পনীৰ পিচ চাওক। এয়া চাওক মাটন কাৰী, মাটন কাৰী লওঁ। মাটনত একদম ধুনীয়াকৈ পিচ আছে, বিশ্ব দেখাই দে একদম পুৰা পিচ, বহুতকেইটা পিচ আছে। আৰু মাটন মই খুব বেছি নাখাম বাৰু, হ'লে মানে জাষ্ট অকণমান খাওঁ আৰু টেষ্ট কৰোঁ, অকণমান মাটনটো টেষ্ট কৰোঁ। মজা। আৰু ধুনীয়া এটা টেষ্ট, মানে গৰম মছলা ধুনীয়া এটা টেষ্ট আহিছে। মানে যিবিলাক কম খায়, এটা পিচ খালে আপোনালোকৰ পেট ভৰি যাব। চাওক খাই দে। এতিয়া খাম ফিছ কাৰী, এইটো লৈ ল'লোঁ কাৰী। তাৰপিছত ইয়াৰ পৰা মাছ অকণমান লৈ ল'লোঁ, অকণমান মাছ লৈ লৈছোঁ নেকি, চাওঁ কেনেকুৱা হৈছে। ফিছ কাৰীটো মানে ধুনীয়া লাগিছে, একদম মছলা কম, একদম ধুনীয়া আৰু মজা। ফিছ কাৰীটো খাব পাৰে। এতিয়া আছে বাটাৰ নান, বাটাৰ নান অলপ লৈ লওঁ।
বাটাৰ নানৰ লগত কি ল'ম নিশ্চয় এতিয়া পনীৰ ল'ম নে চিকেন ল'ম ক'ত ল'ম বাটাৰ নানৰ লগত অকণমান লৈছোঁ বাটাৰ নানৰ লগত পনীৰ দি এটা বাইট লৈ ল'ম এয়া বাটাৰ নান পনীৰ চিকেন লেগ পিচ আৰু বাটাৰ নান মেইন কথা খানাটো কেনেকুৱা হৈছে একদম লাজবাব দাদা পুৰা টেষ্ট ধুনীয়া আৰু একদম গোটেইখিনিয়ে ভাল হৈছে মই আপোনাৰ দালিৰ কথা কওঁ যদি দালিটো একদম ধুনীয়া হৈছে দালিটো একদম ঘৰুৱা টেষ্ট মছলা অকণমানো নাই দালিত যদি এইটো হেৰি মটৰ পনীৰো ধুনীয়া তাৰপিছত মিক্স ভেজত আপোনাৰ পনীৰো দিয়ে নেকি মই আজিয়ে মিক্স ভেজত প্ৰথমবাৰ পনীৰ দিয়া দেখিছোঁ মিক্স ভেজত পনীৰ আছে কেপচিকাম আছে গাজৰ আছে আৰু বিলাহীও আছে আৰু এটা চিকেন মাটনৰ যোনটো পিচ মাটন পিচ দেখিলে আপোনালোক আচৰিত হৈ যাব ইমান ডাঙৰ পিচ মাটনটো খুব ধুনীয়া হৈছে তাৰপিছত এইটো কি মাছ হয় দাদা এইটো কি মাছ হয় এইটো ৰৌ মাছটো একদম লাজবাব আৰু ইফালে আমাৰ আছে কাঢ়াই যোনটো চিকেন আৰু গোটেইখিনি পাইছো আৰু বিৰিয়ানীটো এটা বহুত ধুনীয়া বনাইছে দৰং ৰিজৰ্ট আহিব আপোনালোকে ইয়াতে কোৱালিটি গোটেইখিনি পাব আছো এতিয়া দৰং ৰিজৰ্টত আৰু দৰং ৰিজৰ্টত আহি মানে মানুহ ভিৰ চাওক আজি হ'ল 15 আগষ্ট আৰু 15 আগষ্টৰ কাৰণে মানুহ চাওক আৰু ইফালে মানুহ দেখিব আপোনালোকে বাচ্চাবিলাকে পুৰা এক্টিভিটি কৰি আছে ইফালে চাওক কিমান মানুহ আজি 15 আগষ্টৰ কাৰণে চাওক আৰু পৰিৱেশটো খুব ধুনীয়া কুল হৈ আছে এতিয়ালৈকে পৰিৱেশটো চাওক আৰু ইফালে চাওক বাচ্চাবিলাক কেনেকুৱা খেলি আছে আৰু বাকী ইফালে পুৰা মানুহ পুৰা চুইমিঙত ব্যস্ত চাওক আজি মানুহ ভৰ্তি আজি হ'ল 15 আগষ্ট আজি চবে ফ্ৰী পাইছে যিহেতু সেইকাৰণে সকলো আহিছে চাওক ইফালে চাওক মই ইফালৰ পৰা দেখুৱাই দিছোঁ একদম ফাৰ্ষ্টৰ পৰা চাওক আপ টু ইফাললৈকে চাওক মানুহ চাওক আজি সকলো পুৰা চুইমিঙত ব্যস্ত চাওক আৰু ইফালে চাওক মানুহ চাওক ভৰ্তি দেখিব আপোনালোকে ইফালে আৰু ইফালে দেখিব সৰু বাচ্চাবিলাকে বহুত ফূৰ্তি কৰি আছে দৰং ৰিজৰ্টত আৰু চাওক এটা এক্টিভিটিবিলাক ধুনীয়া কৰিব পাৰিছে বাচ্চাবিলাকে ফূৰ্তি কৰি আছে সৰু বাচ্চাবিলাকে আগতে যাব লাগিছিলে খেলিবৰ কাৰণে এনেকৈ একুলেণ্ড আৰু এতিয়া হৈ গ'ল দৰং ৰিজৰ্ট এইবিলাক চাওক এক্টিভিটি আৰু ইফালে চাওক ধুনীয়াকৈ দেখুৱাই দিছোঁ আৰু ইফালৰ পৰিৱেশ চাওক ইফালে বাচ্চাবিলাক খেলি আছে এয়া জাম্পিং চাওক আৰু এয়া জাম্পিঙত ধুনীয়া খেলি আছে ইয়াতে বাচ্চাবিলাকে আৰু অলপ লাহে গা ধুলে আপোনালোকৰ পৰিৱেশটো দেখুৱাম গা ধোৱাৰ পিছত আৰু ইফালেও ধুনীয়াকৈ বাচ্চাবিলাকে একদম পুৰা মজাকৈ খেলি আছে চাওক খেলিবৰ কাৰণে মানে জেগাটো খুব ধুনীয়া হৈছে বাচ্চাবিলাকে যিফালে আছে আপোনালোকে ইফালে থাকিব আপোনালোকে খেলি আছে পুৰা বাচ্চাবিলাকে ইফালে খেলি আছে ইফালে আছে খেলি আছে আপোনালোকে দেখিব দৰং ৰিজৰ্টত আৰু ইফালে খেলিব গৈছে বাচ্চাবিলাক আৰু ইফালে খেলিব গৈছে কেনেকুৱা আপোনালোকৰ নিজৰে ভাল লাগিব ইফালে আহিলে সন্ধিয়া 6টা বাজিলে 6টা বজাতো চাওক গা ধোৱা মানুহৰ ভিৰ ইফালে দি আছে বৰষুণত আৰু বৰষুণত বাচ্চাবিলাকে খেলি আছে চাওক ইফালে বাচ্চা ইফালে ডাঙৰ মানে চবে খেলি আছে আৰু বৰষুণ দিয়াৰ কাৰণে বেছিভাগে এনজয় পুৰা লৈ আছে খেলি আছে বল চল চুইমিং পুলৰ পৰিৱেশ এতিয়া বাজিলে ৰাতি প্ৰায় 6:30 ৰাতিৰ পৰিৱেশটো বৰষুণত খেলি আছে সকলোৱে একদম খুব ফূৰ্তি কৰি আছে চাওক এইকেইটা লাক্সাৰী ৰুম আৰু এইটো হ'ল চুইমিং পুলত সকলোৱে খেলি আছে ধুনীয়াকৈ চাওক আৰু লাইটিং চাওক আছোঁ এটা দৰং ৰিজৰ্টত ধুবলৈ লৈছোঁ গা এতিয়া ৰাতি 7টা বাজিলে 7টা বজাত মানুহ চানুহ যেতিয়া গ'ল যোৱাৰ পিছতে আমি গা ধুবলৈ আহিছোঁ চুইমিং পুলত